Hey, hi, hello. Welcome back again to my YouTube channel. আৰু আজি ভিডিঅ'টোত আমি ডিছকাছ কৰিম ইম'চনেল ইনষ্টেবিলিটি, ফিয়াৰ অফ লুজিং ছামৱান এণ্ড ছেল্ফ ডাউট। এই তিনিটা বস্তু এই তিনিটা বস্তু কেনেকৈ ইটো সিটোৰ লগত ৰিলেটেড হয়, ইটো সিটোৰ লগত কেনেকৈ লাষ্টত গৈ ৰিলেট কৰিব পাৰি, সেই বস্তুটোকে আমি ভালছে চাম আৰু ভালছে শুনিম। আৰু এই বস্তুটো আমি লাষ্টলৈকে আপোনালোকে যদি চাই গোটেই কনটেক্সটো গম পাব। ইম'চনেল ইনষ্টেবিলিটি মানে কি হয়? আমি কেতিয়াবা জীৱনত অদ্ভুতভাৱে বা অশান্তি হোৱাকৈ কিছুমান চিন্তা কৰোঁ বা কিছুমান চিন্তা আমাৰ মনলৈ আহে। সৰুকৈ হ'লেও কথা কিছুমান আমাক ডিপলি এফেক্ট কৰে। যেনেকৈ ধৰি লোৱা, কোনোবাই যদি দেৰিকৈ ৰিপ্লাই দিছে, যেতিয়া তাহাঁতি বেলেগ ধৰণে বিহেভ কৰে যোনটো আমি এক্সপেক্ট কৰা নাছিলোঁ, আমাৰ খং উঠে। আমি কেতিয়াবা ছেড ফিল কৰোঁ, আমি ৰেষ্টলেছ হৈ পৰোঁ। সেইটোক কয় ইম'চনেল ইনষ্টেবিলিটি। এই ইম'চনেল ইনষ্টেবিলিটিটো পটককৈ ক'ৰবাৰ পৰা নাহে। সি লাহে লাহে আৰম্ভ হয় আমাৰ জীৱনটোত। ধৰি লোৱা, আমি যেতিয়া কাৰোবাক এটেচ কৰি দিওঁ আমাৰ জীৱনত, আমাৰ ইম'চনছ বেছিকৈ সেই এটা মানুহৰ লগত এটেচ কৰি দিওঁ বা কিছুমান ছিটুৱেশ্যনছৰ লগত এটেচ কৰি দিওঁ বা কিছুমান আউটকামছৰ লগত যেতিয়া এটেচ কৰি দিয়া হয়, সেই ইম'চনেল ইনষ্টেবিলিটিটো লাহে লাহে বিল্ড হয়। ঠিক আছে, কিন্তু কেতিয়াবা আকৌ এটা সৰু বিহেভিয়াৰে, যেনেকৈ অ'ভাৰ থিংকিংলে যেতিয়া ট্ৰিগাৰ কৰে, ফৰ এক্সাম্পল, মোক কিয় মেছেজ নিদিলে, মোক এভইড কৰিছে নি, মই ভুল কৰিছোঁ নি কিবা, আৰু শ্ল'লি আমি কি কৰোঁ, উইদাউট ৰিয়েলাইজিং উই ডু পেটি থিংছ ইন দ্য চেন্স ডেট কি হয়, কিছুমানে নিজৰ ডিপিখন আঁতৰাই দিয়ে। তাহাঁতি মানে পাৰ্টিকুলাৰ এটা পাৰ্চনক হাইড কৰি ডিপিখন দিয়ে, এনেকুৱা প্ৰিটেণ্ড কৰে যে তাহাঁতি বহুত ভালে আছে, তাহাঁতি একো হোৱা নাই, কিন্তু তাহাঁতি মনে মনে এইটো ভাবে যে তাহাঁতি এইটো বস্তু ন'টিছ কৰিব আৰু তাৰ বা তাইৰ ওচৰলৈ গৈ খেদি যাব এণ্ড কথা পাতিব, সেইটোৱে। চ' এই বস্তুটোৱে হৈছে এটা ইম'চনেল ইনষ্টেবিলিটি। এই ইম'চনেল ইনষ্টেবিলিটিটোৱে নতুনকৈ দৰ্জা এখন খুলি দিয়ে, সেইটো হৈছে ফিয়াৰ অফ লুজিং ছামৱান। আমি ভয় কৰোঁ যে সেই মানুহটো হেৰাই যাব নেকি। যেনেকৈ আমি ভাবি লওঁ এই পাৰ্চনটোৱেই মোৰ হেপিনেছ, মই যদি ইয়াক হেৰুৱাই দিওঁ, আই লুজ এভৰিথিং, মই চব হেৰুৱাই দিম, মই ইয়াক হেৰুৱাব নোৱাৰোঁ, বা মই এই মানুহটোক হেৰুৱাব নোৱাৰোঁ, বা এই মানুহজনীক মই হেৰুৱাব নোৱাৰোঁ। কিন্তু যদিও নেকি আমি জানো যে এই পাৰ্চনটোৱে আমাক বহুত ডিছৰেচপেক্ট কৰে, যদিও নেকি কনষ্টেণ্টলি আমাক হাৰ্ট কৰে, বাট ষ্টিল আমি সেই মানুহটোৰ লগতে থাকিব বিচাৰোঁ, জাষ্ট বিকজ উই আৰ স্কেয়াৰ্ড অফ ফিলিং এমটি। কাৰণ আমি ভাবি থাকোঁ যে এই মানুহটো যদি গুচি যায় ন, মোৰ জীৱনত একদম অন্ধকাৰ হৈ যাব, মোৰ জীৱনত একোৱেই নাথাকিব। আমি এইটো ক্ষেত্ৰত কি কৰোঁ, আমি যিমান বেয়া গুণ আছে মানুহটোৰ চব ইগন'ৰ কৰি দিওঁ, আৰু আমি তাহাঁতৰ বেয়া ব্যৱহাৰটোও ইনফেক্ট টলাৰেট কৰি থাকোঁ। এণ্ড আমি নজনাকৈ আমাৰ জীৱনটো চলাবলৈ আমি তাহাঁতক এটা ৰিজন দি দিওঁ, আৰু সেইটো আমি ৰিয়েলাইজো নকৰোঁ যে তাহাঁতিয়ে আমাৰ জীৱনটো চলাই আছে, এণ্ড আমি সেই মানুহটোৰ লগত ইমানেই ইম'চনেলি ডিপেণ্ডেণ্ট হৈ গ'লোঁ যে সেই মানুহটোৰ পৰা আমি আঁতৰি আহিব পৰা নাই। আৰু যোনবোৰ মানুহৰ ফিয়াৰ অফ লুজিং ছামৱানটো আছে, তাহাঁতি এই বস্তুটো খুব দেখুৱায়, আৰু সেইটো হৈছে যে তাহাঁতৰ পাৰ্টনাৰটো খুব ভাল, তাহাঁতি বহুত এটা ভাল ৰিলেশ্যনশ্বিপত আছে, তাহাঁতি ইটো সিটোৰ লগত খুব ট্ৰাষ্ট কৰে, তাহাঁতি বহুত ভাল হয়, তাহাঁতৰ মাজত একো হেৰি নাই, একো অসুবিধা নাই, কিন্তু বহুত ধুনীয়া। কিন্তু ডিপ ডাউন তাহাঁতিও জানে যে এই বস্তুটো একদম ভুল হয়, জাষ্ট বিকজ তাহাঁতৰ এটা জাষ্ট ফিয়াৰ অফ লুজিং ছামৱানটো আছে, তাহাঁতি বেলেগ কোনো ভাল নাপাব, সেইটো কাৰণে সেই মানুহটোৰ লগত লাগি থাকে, এটেচ হৈ থাকে, বিকজ সেই মানুহটোক তাহাঁতি এটা ইম'চনেল ডিপেণ্ডেঞ্চি এটা দি দিলে অলৰেডি। চ' সেই মানুহটোৱে একচুৱেলি তাহাঁতক কণ্ট্ৰল কৰি থাকে, আৰু যোনটো কাৰণে সি যিহেতু অলৰেডি ইম'চনেল ডিপেণ্ডেণ্ট হৈ আছে মানুহটোৰ লগত, আৰু ইম'চনেলি যিহেতু মানুহটো অলৰেডি আনষ্টেবল হয়, চ' সেইটো কাৰণে সেই মানুহটোৰ লগতে সদায় থাকিব বিচাৰে, যদিও নেকি তাৰ বহুত বেয়া ব্যৱহাৰ আছে, বা যদিও নেকি সেই পাৰ্চনটোৰ বহুত বেয়া ব্যৱহাৰ আছে বা বহুত কিবা কিবি কৰে, বাট ষ্টিল মানুহটোৰ লগতে লাগি থাকে, জাষ্ট বিকজ তাহাঁতৰ ফিয়াৰ অফ লুজিং ছামৱানটো আছে। আৰু এই ইম'চনেল ইনষ্টেবিলিটি এণ্ড ফিয়াৰ অফ লুজিং ছামৱান থকা মানুহখিনিৰ কি হয়, যে তাহাঁতক অন্ধ বনাই দিয়ে, আৰু তাহাঁতক বিশ্বাস কৰিবলৈ এইটো বাধ্য কৰি দিয়ে যে আমি কেনেকৈ পাৰ্চন এটাক ষ্টে কৰাব পাৰোঁ নিজৰ জীৱনত, যদিও নেকি সেই পাৰ্চনটো আমাৰ কাৰণে বহুত বেছি এটা লেভেলত টক্সিক হয়, ষ্টিল আমি সেই পাৰ্চনটোক আমি ষ্টে কৰাব বিচাৰোঁ, বিকজ আমাৰ ফিয়াৰ অফ লুজিং ছামৱানটো আছে। যোনটো কাৰণে লাষ্টত আৰু এটা বিগাৰ প্ৰব্লেম আহে, আৰু সেইটো হৈছে আমি আমাৰ নিজৰ ওপৰতে আমি ছেল্ফ ডাউট কৰোঁ। আমি নিজেই ধৰিব নোৱাৰোঁ যে আমি এইটো কাম কৰিব পাৰিম নে এইটো কাম কৰিব নোৱাৰিম।
আমি নিজৰ মাজতে যুঁজি থাকোঁ লাষ্টত গৈ। চ' এই তিনিটা বস্তুৱেই যেনেকৈ ইম'চনেল ইনষ্টেবিলিটি, ফিয়াৰ অফ লুজিং ছামৱান আৰু ছেল্ফ ডাউট ইটোৰ লগত ৰিলেটেড। কাৰণ ইম'চনেল ইনষ্টেবিলিটি থকা মানুহ এটাৰ যেতিয়া ৰিলেশ্যনশ্বিপত আহিব, তাৰ ফিয়াৰ অফ লুজিং ছামৱানটো অট'মেটিকলি আহি যাব। আৰু ফিয়াৰ অফ লুজিং ছামৱান আৰু ইম'চনেল ইনষ্টেবিলিটি দুইটা থকাৰ কাৰণে কি হ'ব, তাহাঁতৰ এটা নতুন বস্তু এটা আহি যাব, সেইটো হৈছে ছেল্ফ ডাউট। তাহাঁতি নিজৰ ওপৰতে ডাউট কৰি থাকিব। চ' এই বস্তুখিনি আঁতৰাবৰ কাৰণে এটাই উপায় আছে, বা এইবিলাকতো চবৰ লগত আহেই কেতিয়াবা তো এটা উপায় আছে, সেইটো হৈছে যে আমি কেনেকৈ নিজক আগবঢ়াব পাৰোঁ, আমি কেনেকৈ নিজক মেনেজ কৰিব পাৰোঁ। কাৰণ আমাৰ মেইন কথাটো এইটো নহয় যে আমাক মানুহে কেনেকৈ ৰেচপণ্ড কৰিব। কাৰণ ইন দি এণ্ড কোন আমাৰ লগত আছে বা থাকে মেটাৰ একদমেই নকৰে, আমি কিমান ষ্টেবল হয় সেইটোৱে মেটাৰ কৰে। চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।